নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোক সবে ভালে আছে। বন্ধুসকল, আজি মোৰ আলোচ্য বিষয় কোমোৰা খেতি। তো কোমোৰা খেতি বৰ্তমান যেটো সেপ্টেম্বৰ অক্টোবৰ মাহত বিকিব পৰা যেটো কোমোৰা খেতি আপোনালোকক দেখুৱাই আছো। তো এই কোমোৰাৰ গুটি কেতিয়া খেতিত দিয়া হৈছিল, খেতিত আমি কিমান পৰিমাণে গোবৰ সাৰ দিছিলোঁ, খেতিত কি ধৰণে যতন লৈছিলোঁ। এতিয়া কোমোৰা খেতি যদিও আপোনালোকৰ আছে, সমস্যা কিন্তু এটাই দেখা পাব আপোনালোকে। সেই সমস্যাটোৱে হ'ল কি, গছৰ পাতবিলাক কেঁকুৰি মৰা আৰু পাতবিলাক হালধীয়া হৈ যোৱা। এইটো সমস্যাত যদি আপোনালোকে জৰ্জৰিত হৈ আছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। তো কোমোৰা খেতিৰ কোমোৰাবিলাক যথেষ্ট লাগিছে, ফলন যিখিনি দিছে যথেষ্ট। কিন্তু কথা হ'ল এই খেতিত আমি কি কৰিব লাগিব, গছবিলাক সৰু থকা সময়তেই আমি গছত খাদ্যৰ যোগান ধৰিব লাগিব। যথেষ্ট পৰিমাণে খাদ্যৰ যোগান ধৰিলে আমি কি কৰিব পাৰিম, যথেষ্ট পৰিমাণে কোমোৰা আমি বজাৰত বিকিব পাৰিম। তো কথা হ'ল কি, খাদ্যৰ যোগান আমি খাদ্য সময়ত যোগান ধৰিব লাগিব। তেতিয়াহে আমি কোমোৰা কি কৰিব পাৰিম, ভালদৰে বজাৰলৈ বিকিব পাৰিম। আৰু যেতিয়া গছবিলাকৰ পাতবিলাক বা আগবিলাক কেঁচুৰি মাৰি দিব, তেতিয়া আমাৰ এটা সমস্যা হ'ব কি, গছত ফলন অট'মেটিকেলি কমি যাব। যেতিয়া ফলন অট'মেটিকেলি কমি যাব, তেতিয়া খেতিত লাভালাভে নাথাকিব। তো কথা হ'ল কি, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। তো কথা হ'ল বন্ধুসকল, আজি মই বহুত দূৰলৈ আহিছোঁ। তো কোমোৰাৰ বীজবিলাক মই কিনি পঠিয়াইছিলোঁ। এই কোমোৰাৰ গুটিবিলাক যেতিয়া মই পঠিয়াইছিলোঁ তেতিয়া খেতিয়কে কৈছিল, তাৰমানে সাহস কৰা নাছিল যে মই কোমোৰা খেতি মই কৰিব পাৰিম নে নাই। মই ফাৰ্ষ্টতে কৈ দিছিলোঁ যে দাদা, আপুনি কোমোৰাৰ বীজবিলাক খেতিত দিছে ঠিকে, কিন্তু আগতীয়াকৈ আপুনি কি কৰিব লাগিব, ঔষধ আগতীয়াকৈ যোগান ধৰি ৰাখিব লাগিব। গছবিলাক যেতিয়া গজালি মেলিব, মই কিন্তু ডাইৰেক্ট নাৰ্চাৰীত বনাব দিয়া নাছিলোঁ। মই ডাইৰেক্টলি গুটিবিলাক 5 ফুট বা 4 ফুট ডিষ্টেঞ্চ ৰাখি কিনে লগাব দিছিলোঁ। সেইমতে লগাইছে। তো গছত ফলনো যথেষ্টই লাগিছে। তো কথা হ'ল কি, গছৰ সমস্যা যিটো, সৰু সৰু কলিবিলাক পচি গৈ আছে, তাৰমানে বৰলে ফুটা কৰি আছে, হোলাই বিন্দাই দিছে, আৰু আগবিলাক কেঁচুৰি মাৰি দি আছে, আৰু ফলনবিলাক লাহে লাহে নষ্ট হৈ আছে, আৰু গছৰ ফলন কমি যোৱাৰ সম্ভাৱনা হৈ আছে। তো গোবৰ সাৰ প্ৰতি বিঘাত আপোনালোকে 1.5 গাড়ী দিবই লাগিব। এইটো আজি কৰক কালি কৰক সেইটো কোনো কথা নাই, কিন্তু খেতিত আমি গোবৰ হ'ল খেতিৰ কাৰণে ভাল, বৰ উপযোগী। যিকোনো খেতিৰ কাৰণে, পটল খেতি কৰিব গোবৰ লাগিব, লাও খেতি কৰিব গোবৰ লাগিব, বন্ধাকবি, ওলকবি, গাজৰ, মূলা, গোবৰ সাৰ নোহোৱাকৈ আপোনালোকৰ খেতিত কোনো ধৰণৰ চব্জিয়ে ভালদৰে নহ'ব। সেইকাৰণে কৈছোঁ, আপোনালোকে খেতি কৰক ঠিকে আছে, কিন্তু গোবৰ আগতীয়াকৈ আপোনালোকে ৰেডি ৰাখিব। কিন্তু আৰু এটা কথা ইয়াত লুকাই আছে, আপাৰ আছামৰ ফালে সিমান কিন্তু গোবৰৰ প্ৰয়োজন নহয়। তাৰ কাৰণ আপাৰ আছামৰ মাটিখিনি কিন্তু চব্জিৰ কাৰণে বৰ উপযোগী, ইমান দিন চব্জি কৰা নাছিল। বৰ্তমানে যদি আপোনালোকে খেতি কৰি আছে তেনেহ'লে আপোনালোকে ব্ৰইলাৰ গু, ছাগলী গু আপোনালোকৰ কিন্তু অভাৱ নাই, সেইবিলাক আপোনালোকে খেতিত দি দিব পাৰিব। তাৰ কাৰণ হাবি বননিৰে ভৰপূৰ হৈ আছিল, মই চাইছোঁ। আৰু মাটিবিলাক কিন্তু খেতি বাতিৰ কাৰণে বৰ উপযোগী। ইমান দিন খেতি কৰা নাই আপোনালোকে, এতিয়া যদি আপোনালোকে সেই মাটিত খেতি কৰিব পাৰে, আমাৰ ইফালে খাৰুপেটীয়াৰ ফালে গোবৰ দি যিখিনি উৎপাদন হ'ব, আপোনালোকৰ ফালে ব্ৰইলাৰ গু আৰু ছাগলীৰ গু দিয়াৰ ফলত আপোনালোকৰ খেতিত সিমানেই প্ৰডাকশ্যন হ'ব। তো বন্ধুসকল, মোৰ কথাখিনি আপোনালোকে অকণমান গুৰুত্ব সহকাৰে শুনিব। আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো বৰ্তমান ছিজন কিন্তু আপোনালোকৰ বহুত কেইটা খেতি কৰাৰ কাৰণে
ফুলকবিটো লগাইছোঁৱে, বন্ধাকবি লগাইছোঁ, ওলকবি লগোৱা হ'ল। আমাৰ এতিয়া সময় আহি আছে হাইব্ৰিড জাতৰ পটল, গাজৰ, তাৰপিছত আইভৰি হোৱাইট বগা ধৰণৰ এক ধৰণৰ মূলা, এইবিলাক আমি এতিয়া লগাব লাগিব। তাৰ কাৰণে আপোনালোকে প্ৰস্তুতি হৈ যাওক। এতিয়া মূল কথা লৈ আহিছোঁ। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ বিধানৰো প্ৰয়োজন হৈছে, দানা লাগে, ঔষধ লাগে, বন্ধু হিচাপে মই আপোনালোকৰ কাৰণে পঠিয়াই দিম, কোনো কথা নাই। তো বন্ধুসকল, এই পদ্ধতি মতে যদি আপোনালোকে খেতি কৰিব পাৰে, তো আপোনালোকৰ খেতিত ভাল এটা ফলন পাব। আগতীয়াকৈ গছবিলাক যেতিয়া ধৰক 1 পৰা 2 ফুট ওখ হ'ব, তেতিয়া আপোনালোকে গ্ৰাছিয়া, ডাহাত, ডাষ্টাৰ এইবিলাক ঔষধ আগতীয়াকৈ আনি থ'ব লাগিব। এই চাওক, এই এটা কুলি হালধীয়া হৈছে, বৰলে তাৰমানে ফুটা কৰিছে। বৰলে যাতে ফুটা নকৰে তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ সাৱধান হৈ থাকিব। তো কোমোৰা লাগিছে, যথেষ্ট পৰিমাণে লাগিছে, মই আপোনালোকক দেখুৱাই আছোঁ। ইফালে যথেষ্ট পৰিমাণে কোমোৰা লাগিছে, কিন্তু কথা হ'ল এই পাতবিলাক হালধীয়া হৈ গ'ল, ফুলি গ'ল, কেঁচুৰি মাৰি দিলে। তাৰ কাৰণে আপোনালোকে বৰ্তমান যেনেকুৱা সময় গছৰ যিটো অৱস্থা চাই আছোঁ, এইটো সময়ত কিন্তু গছত উন্নত ধৰণৰ ঔষধ দিবই লাগিব। পোকৰ ঔষধ, পোকে এই পাতত এক ধৰণৰ পোক বহি থাকে, এই পোকবিলাকে কিন্তু পাতবিলাক এনেকুৱা কৰি পেলায়। তো বহুতে এইখিনি কথাৰ ওপৰত গুৰুত্ব নিদিয়ে, খেতি কৰে ঠিকে, কিন্তু এই কথাখিনি গুৰুত্ব নিদিয়াৰ ফলতে আজিৰ খেতি পথাৰবিলাক আমাৰ এনেকুৱা হৈ আছে। তো বন্ধুসকল, গুৰুত্ব সহকাৰে খেতি কৰক। আপোনালোকৰ সহায় লাগে, মই আপোনালোকক সহায় কৰিম। মোটামুটি কথা হ'ল পইণ্ট আকাৰে সাৰ দিব গছৰ চাৰিওফালে। এতিয়া ৰাসায়নিক পদ্ধতি মতে আমি খেতি কৰি আছোঁ, ৰাসায়নিক সাৰ আমি খটাবই লাগিব। কথা হ'ল 10 কিলো ইউৰিয়া, 10 কিলো DAP, 10 কিলো মেগনেছিয়াম, তাৰপিছত পটাছ 5 পৰা 7 কিলো দি কিনে, তাৰ লগতে আপোনালোকে 95 ষ্টেবিলাইজাৰ দানাটো আৰু হোমি প্ৰ', তাৰ লগতে ত্ৰিশূল প্লাছ, ত্ৰিশূল, এইবিলাক দানা দিব লাগিব। এইবিলাক দানা দিলে খেতিৰ ফলন বাঢ়ি যায়, শিপাৰ ভাল কাম কৰে। গছৰ শিপাই যেতিয়া ভাল কাম কৰিব, তেতিয়া গছে আমাক ভাল খাদ্য পোৱাৰ ফলত আমাক ভাল কি দিব, গছত ভাল ফলন দিব। সেইকাৰণে আপোনালোকক মই সংগনাই কৈ থাকোঁ, গছৰ খাদ্য দিওঁতে আপোনালোকে কৃপণালী নকৰিব। আপোনালোকে যেতিয়া গছত খাদ্য খোৱাওঁতে কৃপণালী কৰিব, গছেও কিন্তু আপোনালোকৰ লগত কৃপণালী কৰিব, ফলন একেবাৰে কমি যাব। সেইকাৰণে মই আপোনালোকক সংগনাই কৈ থাকোঁ, আপোনালোকে খেতি কৰক মনোযোগী হৈ। আৰু খেতিত এটা কথা লক্ষ্য কৰিব, ঘাঁহ যাতে, আৱৰ্জনা যাতে ভৰপূৰ নহয়। এই আৱৰ্জনা হৈ থাকিলে কিন্তু খেতিত পোকৰ আক্ৰমণটো বাঢ়ি যায়। তো মই আৰু দেৰি নকৰোঁ, যিকেইটা কথা কৈছোঁ, যিকেইটা দানাৰ কথা কৈছোঁ, যিকেইটা ঔষধৰ কথা কৈছোঁ, আপোনালোকে খেতিত ইউজ কৰিব, এনেকুৱা পদ্ধতিমতে খেতি কৰিব। আপোনালোকে ভাল এটা ফলন পাব, তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে মই অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।